নয়ন বেজালি আমি ক'ত আছো কৈ দিয়া হয় আমি ক'ত আছো কৈ দিয়া আমি দুলুমুখত আছো NSPC তলত আছো নহয় জানো পাহাৰৰ তলত আছো হয় নহয় হয় আৰু এতিয়া কি কৰিম বহুত চলাম নাচিম আৰু আমি হাইখন নিবিৰা এই মাইডাল নিবিৰা আৰু মই নিজে আজি পাইলট হিচাপে বহিছো নহয় জানো আৰু মাইডাল নিবিৰা চিন্তা নহয় নহয় হয় ষ্টিয়াৰিংটো ধৰিছো এই জাহাজ চলাবলৈ শিকিছো প্ৰথমবাৰৰ কাৰণে NSPC তলত এই পাহাৰৰ তলত মই জাহাজ চলাইছো এই দৃশ্য আমি বন্দী কৰি লৈছো এক প্ৰাকৃতিক এক নান্দনিক পৰিৱেশৰ মাজত এক উকল মাকল পৰিৱেশৰ মাজত আমি এয়া বুকিং কৰি আছো লাহে 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 ষ্টিয়াৰিং পোনাই লৈছো সেইফালে বেক গিয়াৰ মাৰিছো সেইফালে পইচা কিবা পাবি চলো বোটম্যান ভাল লাগিছে পাহাৰখন চাই এইফালে আছে বিহু কোনে ধৰিব ইমান পাৰো পাহাৰ বগাবলৈ চেষ্টা কৰিম তোমালোকে পাহাৰ বগাম বহুতে পাহাৰ বগা গৈছে বেছি ওচৰত নাহিবা আকৌ এই কেমেৰাটো জুম কৰিব নালাগে এয়া আমাৰ কেমেৰা পিছে পিছে আহি আছে এয়া বগাই আহি আমি ওপৰলৈ উঠি গৈ আছো লাহে লাহে দেই পৰিবা আকৌ তোমালোকে লাহে লাহে এখন খুব ওখ পাহাৰ এখন বহুত থিয় পাহাৰ এই পাহাৰখন আমি বগাই বগাই একেবাৰে আমি হিমালয় পৰ্বত পোৱাৰ আমাৰ যি এডভেঞ্চাৰ সেইফালে দেখা ছোৱালী এই পৰি যাওঁ তোমালোকে এয়া পাহাৰ বগাইছো এয়া পাহাৰ ওলাইছে না ছোৱালী এয়া পাহাৰ আমি বগাব লৈছো এয়া পাহাৰখন এয়া পাহাৰ বগাইছো এয়া একেবাৰে ওপৰলৈকে উঠি আহিছো লাহে 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 ছোৱালী ৰবা লাহে লাহে এই ছোৱালীজনীক ধৰি ল'ব লাগিব ৰবা ৰবা এইফালে দিয়া ছোৱালী দিয়া হাতখন দিয়া এইফালে কেমেৰামেন এয়া পাহাৰ বগাই এয়া আমাৰ এতিয়া পাহাৰখন বগাবলৈ আমি পাহাৰ যি ওখ পাহাৰ আমি দূৰৰ পৰা অতি শুৱনি দেখি কিন্তু ওচৰৰ পৰা যে শিল বালি উকুৰা মুকুৰা এক কণ্টকময় এক ৰাস্তা এয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাৰ কৰিছে গৈ গৈ ময়ো পিছে পিছে বগাই আছো পৰা নাই এই ছোৱালী কেনে লাগিছে পাহাৰ বগাই কেনে লাগিছে ভাল ভাগৰি গৈছে নে এতিয়া পানী এগিলাচৰ প্ৰয়োজন আছিলে উশাহ নিশাহ বন্ধ হৈ গৈছে এয়া লাহে লাহে কৰি বগাই গৈ আছে ছোৱালী এতিয়া লাহে 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 এই ছোৱালী এয়া দৌৰি নামি গৈছে পৰা নাই লাহে লাহে এয়া চাওক দেখুৱাই দিছোঁ পাহাৰ বগাই বগাই এয়া পাহাৰ বগাই বগাই গৈছে ময়ো চেষ্টা কৰি আছোঁ পৰা নাই ভিডিঅ' কেমেৰাই কৰিম নে পাহাৰে বগাম নে উশাহ হোৱা দি নোপোৱা এক অৱস্থা এক টায়াৰ্ড
নাচিবলৈ নাপালো দুখ লাগতা হে এয়া দুখ লাগতা হে বল লগ এয়া আমাৰ চাই নাচি আছে আনা বল খা এ ৰা বল খা খৰে এয়া চাই নাচি আছে কোন ক্লাছৰ ছাত্ৰ 7ৰ ছাত্ৰ তুমি নমস্কাৰ মনাসে মানসিক কাগজ ক্লাস 6 ক্লাছৰ ছাত্ৰ ক্লাছ 6ৰ ছাত্ৰ মানৱজ্যোতি কোঁৱৰ এজনৰ নামটো কৈ দিয়া নমস্কাৰ মনাসি কল্যাণ বৰুৱা আৰু এই পাহাৰৰ তলত এক মনোমোহা পৰিৱেশৰ তলত আছো পানীখিনি বৈ থকা দৃশ্য দেখিছো ইয়াত বিহু এপাকি কোনে গুণগুণাবা আমাৰ ছাত্ৰসকলে কৰি আছে আৰু আনফালে চাওক এই বিহু এটা দৃশ্য মাজত এয়া ডেম নিৰ্মাণ কৰি থকা হৈছে বিহু আৰম্ভ কৰিব আমাৰ ছাত্ৰজনৰ নামটো কৈ দিয়া মানৱজ্যোতি গগৈয়ে এতিয়া বিহু মঞ্চ ফালি দিব আৰম্ভ কৰা সকলোৱে চাব তোমালোকৰ ভিডিঅ' পিছলৈও গোটেই ভিডিঅ' চাব পাৰিব এক সুন্দৰ পৰিৱেশত এয়া বিহু ঘূৰি আছে আৰু ছাত্ৰসকলে পাহাৰৰ NSPCৰ তলত নিৰ্মাণ কৰা দেখা গৈছে সকলোকে এই দৃশ্য চাবলৈ মই অনুৰোধ কৰিছোঁ এয়া চাওক আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেতু নিৰ্মাণ কৰি এই দুলুং নদীখন সিপাৰৰ পৰা ইপাৰলৈ যাব বিচাৰিছে সেইকাৰণে শিলৰ সেতু আচলতে নিৰ্মাণ কৰি লৈছে শিলৰ সেতু নিৰ্মাণ কৰি কেনেধৰণে পাৰ হৈছে এয়া চাওকচোন এক আকৰ্ষণীয় এক প্ৰাকৃতিক সৌন্দৰ্যৰ এক মনোমোহা পৰিৱেশত এয়া এজনকৈ এই দুলুং নদীখন পাৰ হোৱা এই দৃশ্য মই বন্দী কৰিছোঁ এয়া চাওক কেনেকৈ লাহে লাহে কেয়াৰফুলি এক সুন্দৰ মনোমোহা এক পৰিৱেশত এক উকল মাকল পৰিৱেশত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে এজনৰ পিছত এজনকৈ পাৰ কৰিছে এই দুলুং নদীখন এয়া চাওক
এই দৃশ্য মই দেখুৱাইছোঁ এয়া পাৰ হৈ গৈছে এয়া এই সৰু সুঁতিটো এই সৰু জানখন পাৰ হোৱা দৃশ্য মই দেখুৱাইছোঁ আনফালেদি সেইফালে ৰন্ধা বঢ়া কামখিনি চলি আছে এয়া দুখন বাছ সৌ দূৰৰ পৰা মই দেখুৱাইছোঁ দুখন বাছ ষ্টেণ্ডিং হৈ আছে এয়া আমাৰ ছাত্ৰসকল পাৰ কৰিছে এয়া সমগ্ৰ দৃশ্য Oh,